চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম। হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম 2025-26 বৰ্ষ। যিবোৰ ষ্টুডেণ্টে 2025-26 বৰ্ষত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, মিনছ 2025ত ফাইনেল এক্সাম দিছে, সেইবোৰ ষ্টুডেণ্টৰ কাৰণে জীৱন প্ৰেৰণা স্কিমটো আছিলে। ইতিমধ্যে যিবোৰ ষ্টুডেণ্টে 2025 বৰ্ষত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, এণ্ড সিহঁতে 2025 বৰ্ষতে অক্টোবৰ মাহত সিহঁতে বা ছেপ্টেম্বৰ মাহত বা নৱেম্বৰ মাহত সিহঁতে জীৱন প্ৰেৰণাৰ কাৰণে এপ্লাই কৰিছিলে। নিজ যোনখন কলেজৰ পৰা ডিগ্ৰী কমপ্লিট কৰিছে সেইখন কলেজতে ফৰ্ম ছাবমিট কৰিছে বা সেইখন কলেজত গৈ ফৰ্ম ফিল আপ কৰি দি আহিছে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ অসম গভৰ্ণমেণ্টে জনাইছিলে যে অহা জানুৱাৰীত জনাইছিলে যে 10 ফেব্ৰুৱাৰীৰ পৰা এই স্কলাৰশ্বিপ চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিমৰ পইচা দিয়া হ'ব। আজি হ'ল 10 ফেব্ৰুৱাৰী আৰু অহাকালি 11 ফেব্ৰুৱাৰী। এই দুটা দিনত জীৱন প্ৰেৰণা এণ্ড জীৱন অনুপ্ৰেৰণাৰ যিবোৰ মাষ্টাৰ ডিগ্ৰী PhD স্কলাৰ আছে সিহঁতক এইখিনি স্কলাৰশ্বিপ দিয়া হ'ব বা পইচা দিয়া হ'ব 2500 টকাকৈ পাৰ মান্থ আৰু 10 মান্থ দিয়া হ'ব। চ' আজি 10 তাৰিখ আৰু কাইলৈ 11 তাৰিখ। কোনবোৰ ষ্টুডেণ্টে এপ্লাই কৰিছিলা জনাবা, এণ্ড কোনে কোনে পইচা পাইছা বা কিবা নটিফিকেশ্যন আহিছে নে কিবা মেছেজ আহিছে নেকি জনাবলৈ চেষ্টা কৰিবা। কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে যে 10 আৰু 11 তাৰিখে এই স্কলাৰশ্বিপৰ টকাখিনি ষ্টুডেণ্টক প্ৰদান কৰিব। সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ যাতে ৰিমাইণ্ডাৰ হিচাপে তোমালোকে গম পোৱা যে তোমালোকৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে প্ৰমিছ কৰিছিলে 10 আৰু 11 ফেব্ৰুৱাৰীত এই স্কলাৰশ্বিপৰ টকাখিনি প্ৰদান কৰিব ষ্টুডেণ্টক পাৰ মান্থ 2500 আৰু টোটেল 25,000। চ' কোনে কোনে এপ্লাই কৰিছিলা আৰু কোনে কোনে ইতিমধ্যে পইচা পাইছা বা কাইলৈ পাবা, প্লিজ কমেণ্টত জনাবা যাতে বাকীবোৰ ষ্টুডেণ্টেও গম পায় যে কোনে পালে কোনে নাপালে। অ'কে, থেংক ইউ এভৰিৱান। আৰু যদি কিবা আৰু ইনকুৱাৰী আছে জনাবলৈ কমেণ্ট কৰিবা, মই জনাবলৈ চেষ্টা কৰিম। থেংক ইউ।